হেল্ল' দোস্ত, আজি মোৰ 30 ডে চেলেঞ্জৰ ডে 3 আৰু আজি মই পুৱাই ওলাই গলো বসন্তিক লৈ আৰু বসন্তিক লৈ গৈ প্ৰথমে মোৰ মূল কামখিনি যি আছে সেইখিনি কৰিলো আৰু মূল কাম বুলিবলৈ মা কালী মন্দিৰত গৈ সেৱা জনাই ওলাই গলো। আকৌ টাউনলৈ অলপ এপাক মাৰি গৈ পাই গলো হালুৱাটিঙত গৈ অলপ বাগানৰ মাজত ৰৈ বাগানৰ মনোমোহা দৃশ্য চালো আৰু অকণমান জিৰণি লৈ আৰু এয়া বাগানৰ মাজৰ দৃশ্যসমূহ লৈ আহি গলো আমাৰ আমগুৰিলৈ আহি অনিমা টাইলছ, যিখন আমগুৰি অঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ টাইলছৰ দোকান, তেওঁলোকৰ দোকানলৈ আহিলো কিবা বস্তু এটা নিবলৈ। আনি নবৌয়ে চাহ খাবলৈ দিলে, চাহ খালো। চাহ খাই মেলি আকৌ ওলাই গলো ভাড়া লৈ আহি পাই গলো জাজি। আৰু জাজিৰ এইখনে হ'লগে লেচুৰ বজাৰ। লেচুৰ সময়ত এইডোখৰ জেগাত আপুনি ঢেৰ লেচু পাব। আপোনালোক যদি কেতিয়াবা আহে ইয়াৰ পৰা লেচু কিনি নিব পাৰিব। এতিয়া আকৌ জাজিৰ পৰা মই আমগুৰিলৈ ৰিটাৰ্ণ গৈ আছো। ৰিটাৰ্ণ যাওঁতে জুবিনদাৰ ফটোখন দেখিছেনে, ইমান ধুনীয়া। আৰু জাজিৰ পৰা যিখন আমগুৰিৰ ৰাস্তা, এইটো একদম মেইন যিখন হাইৱে দেখিছে নহয়, ইমান ধুনীয়া এটা দৃশ্য এতিয়া চাবলগীয়া হৈ আছে। আৰু আমগুৰি আহি দেখো বতৰ একদম ডাৱৰীয়া মানে বৰষুণ আহো হৈ আছে। মানে এফালে বৰষুণ আছে, আন এটা পাৰ্টত বৰষুণ নাই। মানে টাউনৰ ভিতৰতে দুভাগত বৰষুণ হৈ আছে। আৰু তাৰপিছত গলোগে চুলি কটোৱাবলৈ। চুলি তুলি কটোৱাই মেলি আজি এই ব্লগটো শেষ কৰো। কিন্তু বিশ্ব চাইকেল দিৱস উপলক্ষে আজি মই এটা চাইকেলৰ লগত অলপ ৰেচ খেলো, এনে ধেমালি কৰিছো। ৰেচ খেলি মেলি আন এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজি এই ব্লগটো ইমানতে সামৰিছো। ধন্যবাদ।